পোনপ্ৰথমে আপোনালোকৰ মিডিয়া চেনেলবোৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ চেলুট তিৰংগা অসম প্ৰদেশক সদায় সহায় সহযোগিতা আগবাঢ়ি আহি থাকে। একচুৱেলি আজি এই তিৰংগা যাত্ৰাৰ মেইন উদ্দেশ্যটো হ'ল যোৱা কেইদিনমান আগতে যোনটো ঘটনা হৈছিল পেহেলগামত, সেইটোৰ ওপৰত ভাৰত চৰকাৰ তথা আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তথা ভাৰতবৰ্ষৰ সেনাবাহিনীৰ নেতৃত্বত বৃহৎ অপাৰেশ্যন যোনটো সিন্দুৰৰ সফলতাক লৈ আমি দেশৰ প্ৰতিজন নাগৰিক গৰ্ববোধ অনুভৱ কৰিছোঁ। সেইটোৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে ভাৰতবৰ্ষৰ প্ৰতিটো ঠাইত, প্ৰতিটো চহৰত, প্ৰতিটো নগৰত, প্ৰতিটো মণ্ডলত, প্ৰতিটো বুথত যে তিৰংগা যাত্ৰা লৈ দেশৰ সেনাবাহিনীক উৎসাহ কৰাৰ উদ্দেশ্যে এবং দেশক গৌৰৱান্বিত কৰাৰ কাৰণে এই প্ৰকল্পটো হাতত লৈছিল। সেইটোৰ লগত সংগতি ৰাখি চেলুট তিৰংগা ভাৰতে সদায় ৰাষ্ট্ৰৰ হিতৰ কাৰণে তিৰংগাৰ ওপৰত আমি কাম কৰি গৈ আছোঁ। তাৰোপৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্দেশমৰ্মে চেলুট তিৰংগাও ভাৰত চৰকাৰৰ যোনটো তিৰংগা যাত্ৰাৰ ওপৰত সন্মতি ৰাখি এবং আদৰ্শ লৈ চেলুট তিৰংগাৰ প্ৰতিটো ষ্টেটত এই তিৰংগা যাত্ৰাটো হাতত লৈছে। তাৰে সপক্ষে আমি চেলুট তিৰংগা অসম প্ৰদেশে বঙাইগাঁও জিলাতে আমি এইটো ৰাজ্যিকভাৱে আমি এই কাৰ্যক্ৰম হাতত লৈছোঁ। তাতে আমাৰ জিলাৰ সভাপতি লিটন ঘোষৰ নেতৃত্বত আমি চেলুট তিৰংগা অসম প্ৰদেশৰ ৰাজ্যিক এই তিৰংগা যাত্ৰাটো আজি আমি ইয়াতে উপস্থিত হৈছোঁ আৰু আশা ৰাখিছোঁ যে আগন্তুক দিনত মই প্ৰতিজন এইটো ৰাজনীতিৰ ঊৰ্ধে গৈ আমি যিবিলাক অৰাজনৈতিক সংগঠন, ৰাষ্ট্ৰবাদী সংগঠনৰ ঊৰ্ধত গৈ মই সকলো ভাৰতবাসী, সকলো জনসাধাৰণ, অসমৰ প্ৰতিটো জনসাধাৰণ, প্ৰতিটো জনগোষ্ঠীক মই আহ্বান জনাম যে আমি আমাৰ তিৰংগাখন সন্মান লৈ তিৰংগাৰ প্ৰতি আমি যোনটো দেশপ্ৰেম ভাৱটো লৈ আগত লৈ আমি ভাৰতবৰ্ষক বিশ্বগুৰুক লৈ আগত লৈ যাম বুলি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব এবং আমাৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী যোনটো সপোন যে ভাৰত এদিন বিশ্বগুৰু হ'ব বুলি, সেইটোৰ ওপৰত আমি সংগতি ৰাখি আমি কাম কৰি যাম। আশা ৰাখিছোঁ অসমৰ প্ৰতিজন জনগোষ্ঠী, প্ৰতিজন নাগৰিক এইটোৰ লগত সংগতি ৰাখি আগবাঢ়ি যাব। ধন্যবাদ। माता की भारत माता की भारत माता की वंदे वंदे वंदे